জুবিন গাৰ্গ এটা মহাত্মাৰ মহাপ্ৰাণত ভাৰতবৰ্ষৰ বৃহত্তম ধৰ্মীয় সামাজিক সাংস্কৃতিক গণতান্ত্ৰিক তথা জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই অন্যতম জিলা শাখা যোৰহাট জিলা শাখাৰ আতিথ্যত আয়োজন কৰা স্মৃতিচাৰণ তথা ভাগৱত পাঠ অনুষ্ঠানত সমবেত হৈ থকা মঞ্চত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য উপপদাধিকাৰ চন্দ্ৰ হাজৰিকা বাপ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি মূল কাৰ্যনিৰ্বাহকৰ সদস্যৰূপে ইয়াত উপস্থিত থকা খগেন ফুকন ছাৰ, মুকুল বৰা বাপ, অজিত বৰা বাপ, গগৈ বাপ আৰু জিলাখনৰ পৰম সন্মানীয় সভাপতি মুকুল গগৈ বাপ, সম্পাদক সৌন্দৰ্য প্ৰকাশ হাজৰিকা বাবকে প্ৰমুখ্য কৰি বিভিন্ন জিলাৰ পৰা আহি সম্পাদক সভাপতিসকল উপস্থিত হৈছে। ইয়াত বিশেষকৈ আমাৰ লগতে সহযাত্ৰী হৈ আহিছে বোকাখাট জিলা শাখাৰ সন্মানীয় সম্পাদক প্ৰদীপ হাজৰিকা বাপ, তাৰপিছত আমাৰ যোৰহাট জিলাৰ প্ৰাক্তন সম্পাদক তথা আমাৰ বৰ্তমানৰ বিশ্বজ্যোতি গগৈ বাপ, মূলৰ সদস্য, মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আৰু যোৰহাট জিলাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন প্ৰান্তৰ পৰা আহি এই অনুষ্ঠানত সহযোগ কৰা শ্ৰদ্ধাৰ পাঠকলাইসকল সমস্তজনলৈ মই মোৰ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। হয়, আজি এই জুবিনৰ মহাপ্ৰেৰণত সমগ্ৰ অসম তথা ভাৰতবৰ্ষ শোকস্তব্ধ হৈ পৰিছে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ। এই মহান আত্মাৰ মহাপ্ৰাণ আমি স্বীকাৰ কৰিব লাগিব। যিগৰাকী শিল্পী আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক মনত এনেকৈ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল, সেইগৰাকীৰ মৃত্যুৱে আচলতে আমাক বহু কথাই শিকালে, বহু কথাই বুজালে, বহু কথাই বুজিলোঁ, বহু কথাই দেখিলোঁ। ইয়াত বিভিন্ন ভাল বেয়া বহু কথা ইয়াত জড়িত হৈ থাকিল। বিশেষকৈ এগৰাকী শিল্পীৰ এনেধৰণৰ মৃত্যুক যে কোনেও সহজভাৱে ল'ব পৰা নাই, আৰু সেই মৃত্যুৱে যে আচলতে এখন সাংস্কৃতিক জগতখনক যে শূন্য কৰি থৈ গ'ল, সেই কথাখিনি আচলতে বিশেষকৈ অসমৰ প্ৰতিগৰাকী মানুহেই, যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়ে হৃদয়ে এই কথাটো অনুভূত হৈছে, হৃদয়ে হৃদয়ে অনুভূত হৈছে। হয়, এই জুবিন গাৰ্গ অকল শিল্পী নহয়, জুবিন গাৰ্গ অকল গান গোৱা মানুহ নহয়, জুবিন গাৰ্গ অকল অসমৰ মানুহ নহয়, জুবিন গাৰ্গ অসমৰ মানুহ নহয়, ভাৰতবৰ্ষৰ মানুহ নহয়, জুবিন গাৰ্গ যেন বিশ্বৰ মানুহ। যিগৰাকী ব্যক্তিয়ে এটা কথা কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই ভগৱান নাই, কাকো ভগৱান বুলি তেওঁ নাভাবে, কিন্তু এটা কথা প্ৰমাণিত কৰি থৈ গ'ল, সেই জুবিন গাৰ্গৰ মৃত্যুৱে, জুবিন গাৰ্গৰ ইহলীলা সম্বৰণে এই কথাটোকে কৈ গ'ল, যিগৰাকী ব্যক্তিয়ে ভগৱান নাই বুলি কৈছিল, কিন্তু সেইগৰাকী ব্যক্তি নিজেই যেন ভগৱানত পৰিণত হৈ গ'ল। এই কথাখিনি আমি মৃত্যুৰ যোৱা 19 বা 20 তাৰিখৰ পৰা আমি প্ৰত্যেকেই প্ৰতীয়মান হৈছোঁ যে সঁচা অৰ্থতেই এইগৰাকী ব্যক্তিৰ মৃত্যুত, এইগৰাকী শিল্পীৰ মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ অসম, সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে কেনেধৰণৰ তেওঁলোকৰ হৃদয়ৰ পৰা শোকস্তব্ধ বাণী ওলাই আহিছে, সেই কথাখিনিয়ে প্ৰমাণ কৰিছে যে সঁচা অৰ্থতেই জুবিন এক বিশেষ সত্তা, যিটো সত্তাই সমগ্ৰ মানুহৰ মন হৃদয় আকৰ্ষিত কৰিব পাৰিছিল, প্ৰতিটো প্ৰজন্মক উৎসাহিত কৰিব পাৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। সেইটোৱে সত্তাই হ'ল জুবিন গাৰ্গ। সেই সত্তাটোৱে জুবিন গাৰ্গ। আজি জুবিন গাৰ্গৰ মহাপ্ৰাণত আমি সকলোৱে শোকস্তব্ধ হৈ পৰিছোঁ, সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে। মই কালি যেতিয়া মই গুৱাহাটীৰ পৰা এইফালে যাত্ৰা কৰি আছিলোঁ, আহি থাকোঁতে মই জুবিন গাৰ্গৰ সমাধিস্থলীত মই দেখিছিলোঁ তাত অজস্ৰ মানুহৰ ভিৰ, অথচ যোৱা আজি 3-4 দিন আগতেই তেখেতৰ সমাধিস্থলীত তেখেতৰ সংস্কাৰ হৈ গৈছে, দেহৰ সংস্কাৰ হৈ গৈছে। তথাপিও মই
বহুত মানুহ দেখি মই তাত অকণ খন্তেক সময় সোমাইছিলোঁ। হয়, সোমোৱাৰ লগে লগে যে হৃদয়খনে এটা বেলেগ ধৰণৰ অনুভূতি অনুভৱ কৰিছিল। সঁচা অৰ্থতে এইগৰাকী নেকি জুবিন গাৰ্গ, এইগৰাকী নেকি মহান শিল্পী, যিগৰাকী শিল্পীৰ এনেধৰণৰ প্ৰয়াণত আমি সকলো মানুহৰ অসমৰ ইমূৰৰ পৰা জাতি বৰ্ণ সেই কথাটো আচলতে আমি সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰোঁ। কল্পনাৰ অতীত কিছু কথাই আমাক সোঁৱৰাই দিছে সেইগৰাকী শিল্পী জুবিন গাৰ্গ। সেইটো এটা সত্তা, বিশেষ সত্তা, যিটো সত্তাই আমাৰ প্ৰতিটো প্ৰজন্মক, প্ৰতিটো মানুহৰ মন মগজুক চেতনাক ক্ৰিয়া কৰি এনেধৰণে উৎসাহিত কৰিছে, এনেধৰণে আমাক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে যে আচলতে জুবিন গাৰ্গ এগৰাকী সাধাৰণ শিল্পী নহয়। জুবিন গাৰ্গ সাধাৰণ শিল্পী নহয়। সেইগৰাকী শিল্পীৰ মৃত্যুত শ্ৰীমন্ত শংকৰদেৱ সংঘও কিন্তু পিছ পৰি থকা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰথমতে এটা কথা কৰিলে, যিদিনাখনেই আমি এইগৰাকী মহান শিল্পীৰ মৃত্যুৰ কথা গম পালোঁ, সেইগৰাকীৰ মহাপ্ৰাণৰ খবৰটো পাইছিলোঁ, সেইদিনাখনে তৎমুহূৰ্ততে চিন্তা চৰ্চা কৰিছিলোঁ, পদাধিকাৰ বাপৰ লগত আলোচনা কৰিছিলোঁ, পদাধিকাৰ বাবে টেলিফোন যোগে মোক জনাইছিল, আৰু আমি দুয়োজনে আলোচনা কৰি এটা কথা সিদ্ধান্ত ল'লোঁ তাৎক্ষণিকভাৱে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিমানবোৰ কাৰ্যসূচী আছে প্ৰাথমিকৰ পৰা মূললৈ আমি 7 দিনৰ কাৰণে আমাৰ সকলো কাৰ্যসূচী আমি বাতিল কৰিছোঁ। আপোনালোকে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ইমান এটা বৃহত্তম অনুষ্ঠান, এই অনুষ্ঠানটোৰ প্ৰাথমিকৰ পৰা মূললৈকে প্ৰতিদিনেই প্ৰতিটো মুহূৰ্তই কিবা নহয় কিবা কাৰ্যসূচী চলি থাকে। তথাপিও বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যসূচী চলি থাকিলেও আমি হঠাতে সিদ্ধান্ত লৈ ল'লোঁ যে আচলতে যদি আমি এইগৰাকী শিল্পীক যদি আমি শ্ৰদ্ধা নজনাওঁ, আমি কেনেকৈ জনাম ভাবি নাপাওঁ। তথাপিও আমি যদি এনেধৰণে শ্ৰদ্ধাটো নজনাওঁ তেনেহ'লে হয়তো আমি যেন ক'ৰবাত কিবা এৰি থৈ গ'লোঁ, আমি যেন কিবা ভুল কৰিলোঁ এনেকুৱা লাগিব। সেইকাৰণে আমি লগে লগে সিদ্ধান্ত লৈ আমি জনাই দিছিলোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো সংগীসকলক, বা আমি সংবাদ মাধ্যমক জনাইছিলোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই 7 দিনৰ কাৰণে সকলোবোৰ কাৰ্যসূচী বন্ধ কৰি দিছে, 7 দিনৰ কাৰণে সকলোবোৰ কাৰ্যসূচী বাতিল কৰিছে। তাৰপিছত আমিও কিন্তু তাৰপিছতো যে আমি সেই সিদ্ধান্তই যে আমাৰ শেষ সিদ্ধান্ত এইটো হোৱা নাই। সেই সিদ্ধান্ত কিন্তু এটা আপোনালোকেও মানিব লাগিব, সকলোৱে মানিব লাগিব। সেই সিদ্ধান্ত কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই এককভাৱে লোৱা সিদ্ধান্ত কিন্তু কোনেও ল'ব পৰা নাই। এই মুহূৰ্তলৈকে কোনেও সেই সিদ্ধান্ত ল'ব পৰা নাই। আনকি অসম চৰকাৰেও, যদিও অসম চৰকাৰে বা বাকী বিভিন্ন দল সংগঠনে এই জুবিন গাৰ্গৰ মৃত্যুত অজস্ৰ কষ্ট স্বীকাৰ কৰিছে, ত্যাগ স্বীকাৰ কৰিছে, দিনে নিশাই কাম কৰিছে, কিন্তু এনেধৰণে 7 দিনকৈ বন্ধ দি কোনেও কিন্তু একো কৰিব পৰা নাছিল। আনকি বিভিন্ন জাতীয় সংগঠন আছে, সেই জাতীয় সংগঠনবোৰেও কিন্তু 7 দিনকৈ দিয়া নাই। অসম চৰকাৰে 3 দিন দিছিল, পৰৱৰ্তী সময়ত এদিন দিলে, 4 দিন কৰিলে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘই 7 দিন বন্ধ দিলে। তাৰপিছতো যোৱাকালি দিনটোত জুবিন গাৰ্গৰ সহধৰ্মী গৰিমা গাৰ্গক আমি তেখেতৰ কাহিলীপাৰাৰ বাসগৃহত আমি লগ ধৰিছিলোঁ। আমি এখন শোকপত্ৰ তেখেতক আমি দিছিলোঁ, তেখেতৰ হাতত অৰ্পণ কৰিছিলোঁ। আমাক যথেষ্ট শ্ৰদ্ধা সহকাৰে আমাক তেখেতসকলে বহিবলৈ কৈছিল আৰু আমাৰ কথাখিনি শুনিছিল। আমি সংবাদ মাধ্যমতে বাতৰি প্ৰচাৰ কৰিছিলোঁ আৰু গৰিমা গাৰ্গে আমাক যথেষ্ট শ্ৰদ্ধাৰে কৈছিল যে জুবিন গাৰ্গৰ লগতে আপোনালোকে মোকো অকণমান আশীৰ্বাদ দিয়ক, আপোনালোক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আহিছে, আপোনালোকে মোকো এষাৰি আশীৰ্বাদ দিয়ক, মই যাতে ভালকৈ জীয়াই থাকিব পাৰোঁ, মই যাতে জুবিন গাৰ্গৰ সহধৰ্মিনী হৈ মই যাতে জীয়াই থাকিব পাৰোঁ, জুবিনৰ সত্তাটোক লৈ যাতে মই জীয়াই থাকিব পাৰোঁ, সেই কথাটো গৰিমা গাৰ্গে আমাক কথাটো কৈছিল। তাৰপিছতে আমি সিদ্ধান্ত লৈছিলোঁ যে আমি যিহেতু 7 দিনলৈকে আমি এই সকলো কাৰ্যসূচী বাতিল কৰিছোঁ, আজি 7 দিনৰ শেষৰ দিনটোত আমি সিদ্ধান্ত লৈছিলোঁ যে যিহেতু যোৰহাটতেই জুবিন গাৰ্গৰ জন্ম হৈছিল বা যোৰহাটৰ স্থায়ী বাসস্থান ইয়াত আছিল, সেইকাৰণে আমি সিদ্ধান্ত ল'লোঁ যোৰহাট জিলাখন যিহেতু আমাৰ এখন বৃহৎ জিলা, এই জিলাখনৰ উদ্যোগত আমি এটি স্মৃতিচাৰণ সভা এখন পতা ভাল। আৰু আমাৰ যিটো ধৰ্মীয় নিয়ম, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো আধ্যাত্মিক নিয়ম, সেই আধ্যাত্মিক বা ধৰ্মীয় নিয়মৰ মতে আমি ভাগৱত পাঠৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আৰু এখন এনেধৰণৰ স্মৃতিচাৰণ সভাৰ আয়োজন কৰিছোঁ। এই স্মৃতিচাৰণ সভাত আপোনালোকে উপস্থিত থাকি আমাক যিখিনি সহায় সহযোগ কৰিলে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সিদ্ধান্তক যেনেকৈ আপোনালোকে সহযোগিতা আগবঢ়ালে আপোনালোকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। হয়, জুবিন গাৰ্গ বুলিয়েই নহয়, মানুহ যেতিয়া জন্মিব মৃত্যু হ'বই, মানুহৰ মৃত্যু হ'ব, এয়া অৱশ্যম্ভাৱী। নিশ্চিতভাৱে মানুহৰ জন্ম মানেই মৃত্যু হ'ব, সকলো জীৱ জন্তুৰ জন্ম মানেই মৃত্যু হ'ব, এয়া অৱশ্যম্ভাৱী, এয়া স্বাভাৱিক কথা হ'বই। কিন্তু এনে কিছুমান মৃত্যু আছে যিবোৰ মৃত্যুক কেতিয়াও সহজে মানি ল'ব নোৱাৰি, যে যিবোৰ মৃত্যুৱে গোটেই জীৱনটোক মানুহৰ মন আৰু মগজুত ক্ৰিয়া কৰি থাকিব,
গোটেই জীৱনটোতেই যেন মানুহে নিজে যিসকলে জীয়াই থাকিব, যিমানলৈ জীয়াই থাকিব, প্ৰতিটো দিনেই যেন সেই আত্মাটোৰ, সেই সত্তাটোৰ কথা সদায় মনত ৰাখিবলগীয়া হয়, বা সেই আত্মাটোৱে যেন আমাক কেনেধৰণে উৎসাহিত কৰিছিল, কেনেধৰণে অনুপ্ৰাণিত কৰিছিল, সেই কথাটো যেন আমাক সোঁৱৰাই দি থাকে। গতিকে এই মৃত্যুটো সহজ মৃত্যু নহয়। এই মৃত্যুক আমি নহয়, কোনো মানুহে সহজভাৱে ল'ব নোৱাৰাৰ দৰে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলেও, সংগীসকলেও, সদস্যসকলেও আমি তেনেধৰণে ল'ব পৰা নাই। জুবিন গাৰ্গে অকল আধুনিক গীত গাইছিল তেনেকুৱা কথা নহয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যি ঘোষা আৰু কীৰ্তন, সেইসমূহ ইমান সুন্দৰকৈ গাইছিল, ইমান সুন্দৰকৈ গাইছিল যে আচলতে সেই কথাবোৰ আপোনালোকৰ নিশ্চয় মনত আছে। সেই কথাবোৰে আমাক ইমান সোঁৱৰাই দিয়ে যে আচলতে ঘোষা ৰচনা কৰিছিল, কীৰ্তন ৰচনা কৰিছিল, সেইখিনিকো যে তেওঁ শ্ৰদ্ধা জ্বলিছিল, সেই কথাটোকে ইমান সহজভাৱে আপোনালোকে শুনিছে নহয়, ইমান সুন্দৰকৈ শুনিছে। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সৈজামা যে আশয় ঘুমতি যাই। মই একোৱেই গাব পৰা নাই, তথাপি মই ঘোষাটো মাত্ৰ আওৰাইছোঁ। এই ঘোষাটোক ইমান সুন্দৰকৈ, ইমান শুৱলা শব্দৰে, ইমান সুন্দৰ কণ্ঠৰে জুবিন গাৰ্গৰ কণ্ঠত নিগৰিত হৈছিল। সেই কথাটোৱে আমাক আচলতে ব্যথিত কৰি থাকে। সেই কণ্ঠটো যে আমাক সদায় সোঁৱৰাই থাকে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পৰ্কেও যি তেওঁ গীত গাইছিল, মহাপুৰুষ মাধৱদেৱৰ বিভিন্ন ঘোষাক ইমান সুন্দৰ ৰূপত দাঙি ধৰিছিল, মানুহৰ হৃদয় স্পৰ্শ কৰি যোৱা সমগ্ৰ অসমীয়া মানুহক বা সমগ্ৰ মানুহক মানুহক যাতে তেখেতে আশীৰ্বাদ কৰি থাকে, তেখেতে যাতে তেনেধৰণে উৎসাহিত কৰি থাকে, অনুপ্ৰাণিত কৰি থাকে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই আত্মা হয়তো জুবিন গাৰ্গ হয়তো আকৌ কেতিয়া জুবিন গাৰ্গ ওলাব। কৃষ্ণৰ চৰণে মনে পহিলো শৰণে, ৰাম কৰো কৰ জোৰে বুদ্ধ জন অভিনন্দা, নকৰিবা পদ তদুখন দেখি নিন্দা, মানি কৰ পখাৰে কাছক কৰৈ মূল, ঘন ক্ষীৰ ভুঞ্জয় যিটো সিও পিয়ৈ ঘোল, ঐ কথা থাকোকয় আপোনাৰ চিন্তাহিত, কৃষ্ণ সমস্ত ধৰ্মৰ ৰাজা কৃষ্ণৰ চৰিত্ৰ, আকৌ এৰি আন কৰ্ম কৰে যিটো প্ৰাণী, অমৃতক তেজি যেন খাই খাৰ পানী, ৰামে ৰাজ পন্থ এৰি মৰৈ অন্তকত শান্তি, তেজি যেন সোণাৰ শুনি আত্মাৰৈ গান্থি, এৰি হৰি ভকতিক আন কৰ্ম কৰে, জানি বাহা পাইলে তাক কেহি পতন্তৰে, ৰাম কৃষ্ণ কেশৱত পৰে দেৱ নাহি নাহি আন, এ নাহি নাহি ধৰ্ম হৰি ভকতি সমান, হেন জানি কৃষ্ণ কথা শুনি উচুকে, কৈলা কুৰু নিপতিত ব্যাসসুত সুকে, ৰাম চিন্ত মহিমা হৰি পুৰুষ পুৰাণ, শত্ৰু মিত্ৰ উদাসীন
সবাতেই সমান কৰিলন্ত কৰ্ম যিটো জগত আধাৰে সি যে তিনি কৰ্ম আবে আত এক ধাৰে কৃষ্ণ হৰি হৰি কলি মল কৃষ্ণ কথা কীৰ্তনতে মহাপুণ্য ৰাশি আশী উপজৈ লগতে মিলা ঐ মুকুতি সুখ পৰম মংগল সিজৈ ভকতিত একে দায়ে তিনি ফল হে ৰাম পৰম অমিতময় মাধৱৰ লীলা দশম স্কন্ধৰ কথা নিপতি শুনিলা আবে একাদশ স্কন্ধ শুনি সম্পতি উপজিল যিমতে কৃষ্ণৰ বীৰকতি অযদু বীৰ গণে সংগে ৰংগে দ্বাৰকাত কৰিলা ঈশ্বৰ কৃষ্ণে কিৰা সংঘাত এ ৰামে সমে সবে দানৱৰ চিন্তি মাৰ অ হৰিলা লীলায়ে প্ৰভু পৃথিৱীৰ ভাৰ ৰাম কুট পাখা খেলাই চলে তলাই মহাকুৰ্ধ কুৰু পাণ্ডৱৰ